বিশ্বনাথৰ বৰিগাঁৱৰ এজন প্ৰতিভাৱান যুৱকৰ জীৱনলৈ অমানিশা ভয়াৱহ বৃক্কজনিত ৰোগত আক্ৰান্ত অনুজ কুমাৰ দাস পৰিয়ালটোলৈ নামি আহিছে এতিয়া চৰম বিপৰ্যয় জীয়াই থাকিবলৈ নিয়মিত ডায়ালিচিছৰ প্ৰয়োজন অনুজক কিন্তু এবাৰ ডায়ালিচিছ কৰিবলৈ খৰচ হয় প্ৰায় ৮,০০০ টকা প্ৰতিদিনে ডায়ালিচিছ কৰাবলৈ অক্ষম হয় পৰিয়ালটো গাঁৱৰ লোকে পইচা তুলি উলিয়াইছে অনুজৰ চিকিৎসাৰ খৰচ বিহু নাচি পোৱা পইচাৰে ককায়েকক সুস্থ কৰি তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰিছে ভগ্নীয়ে মুখ্যমন্ত্ৰী তথা আপোনাৰ সহায় বিচাৰিছে এতিয়া অনুজৰ পৰিয়ালে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক জ্ঞান পাণ্ডেৰ সৈতে বিশ্বনাথৰ এজন প্ৰতিভাৱান যুৱক অনুজ কুমাৰ দাস প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান লগতে জড়িত সেই যুৱকজন বৰ্তমান বৃক্কজনিত ৰোগত আক্ৰান্ত কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাই আছে আজি এই পৰিয়ালটোৱে নিউজ লাইভৰ কাষ চাপিছে তেওঁ পত্নীৰ কাষলৈ গৈছোঁ কেতিয়াৰ পৰা নমস্কাৰ আচলতে তেওঁৰ মানে অসুখটো আমি ফেব্ৰুৱাৰীত গম পাইছিলোঁ এই 2026 ফেব্ৰুৱাৰীৰ পিছত গম পোৱাৰ পিছত মেডিচিন চলি আছিলে মেডিচিনত ভাল হ'ব বুলি ক'লে কিন্তু এপ্ৰিল মাহৰ 22 তাৰিখে তেওঁ ঘপককৈ উশাহ ল'ব নোৱাৰা বেছি হ'ল তেতিয়া আমি হস্পিটেলত এডমিট কৰিবলগীয়া হ'ল তেতিয়াৰ পৰা তেওঁ ক্ৰিয়েটিনিনটো মানে বহুত বেছি বাঢ়ি গৈছিলে তাৰ পৰা আমি গুৱাহাটী নিলোঁ গুৱাহাটীত তেওঁক ডায়ালাইচিছ কৰাব লাগিব বুলি ক'লে তাৰপিছত ডায়ালাইচিছ কৰোৱাৰ লগে লগে ডক্টৰে আমাক জনালে যে তেওঁ কিডনীকেইটা মানে বিকল হৈছে তো সেইটো কাৰণে অস্ত্ৰোপচাৰ কৰিব লাগিব কিডনী ট্ৰান্সপ্লাণ্টৰ কাৰণে তো তেনেকৈ বুলি কৈছে আমি পৰিয়ালবৰ্গ গাঁৱৰ সমূহ আৰু আত্মীয় স্বজনৰ সহায় সহযোগত মানে ইমানখিনিলৈকে আমি টানি টুনি চলাই আছোঁ কিন্তু আমিও যিহেতু আৰ্থিকভাৱে ইমান সবল নহয় সেয়েহে মানে আমাক আৰ্থিকভাৱে অকণ সহায়ৰ প্ৰয়োজন হৈছে গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে তেওঁ কিবা সহায় কৰে আমাক বৰ্তমান চিকিৎসা কৰাই আছে আপোনালোকে হয় কেনেধৰণে কৰাই আছে তেওঁ এতিয়া ডায়ালাইচিছ কৰাই আছোঁ ডায়ালিচিছত অকণমান উপকৃত হৈছেনে ডায়ালাইচিছত মানে ক্ৰিয়েটিনিনটো কমি যায় কিন্তু কিডনীৰ ফাংচনটো ভাল নহয় তেওঁ আপুনি কৈছে বৰ্তমান আৰ্থিকৰ কেনেধৰণৰ পৰিস্থিতি আপুনি সন্মুখীন হ'ব লগা হৈছে মানে আৰ্থিক পৰিস্থিতিটো আমাৰ ভাল নহয় গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ অকণমান সহায় সহযোগ কৰি তেওঁক বচাই নিবলৈ কি ক'ব মুখ্যমন্ত্ৰী মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে তেওঁক অকণমান আৰ্থিকভাৱে সহায় কৰি যাতে তেওঁক আমি বচাই আনিব পাৰোঁ তাৰ বাবে যাতে সহায় কৰে সেয়াই অনুৰোধ আচলতে দুখত ভাগি পৰিছে আৰু ডায়ালিচিছ তেওঁ কৰাই আছে আৰ্থিক অনাটনৰ বাবে তেওঁ উপযুক্ত চিকিৎসা কৰাবলৈ পৰা নাই হয়তো কেমেৰাৰ সন্মুখত তেওঁ বহু কথা এতিয়া ক'বলৈ পৰা নাই তেওঁ পিতৃ আছে পোনে পোনে পিতৃ কাষলৈ গৈছোঁ কওকচোন কেনেদৰে চিকিৎসা কৰাইছে কেনে জয়তে মই নিউজ লাইভৰ সন্মুখৰ কৰ্মকৰ্তালৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আজি এই সহায়ৰ বাবে তেখেতসকলে আমাৰ ওচৰলৈ আগবাঢ়ি অহাৰ বাবে মোৰ সামৰ্থ্য অনুপাতে মই যিখিনি পাৰোঁ তেওঁক কৰিছোঁ আৰু মোৰ এটা সময়ত মোৰ সামৰ্থ্য ভাল আছিলে ক'ভিডৰ সময়ৰ পৰাই মোৰ ব্যৱসায় বাণিজ্য আছিলে ব্যৱসায় বাণিজ্য মোৰ চিৰা মিল আছিলে মোৰ তেতিয়া যথেষ্ট ব্যৱসায় আমি চলি আছিলোঁ পৰিয়ালটো তেনেকৈ মোৰ ল'ৰা এটাই ছোৱালী এজনীয়ে তেওঁ বিয়াও পাতিলোঁ মই আজি 2 বছৰ হ'ল আৰু সেই তেতিয়াৰ পৰা আমি চলাই পেলাই মই যিখিনি সামৰ্থ্যৰে তাকে হঠাৎকৈ তাৰ যেতিয়া এই বৃক্কৰ অসুখটো আৰম্ভ হ'ল হঠাৎকৈ হোৱাৰ বাবে মোৰ সামৰ্থ্য অনুপাতে যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই তাক চিকিৎসা কৰিছোঁ লগতে বন্ধু বা তাৰ বন্ধু বান্ধৱ সকলো আমাক উপকৃত কৰিছে গাঁৱৰ ৰাইজেও মোক যথেষ্ট সহায় কৰিছে এইখিনিলৈকে এতিয়া মোৰ সামৰ্থ্য মোৰ নাই মানে মোৰ যিটো অৰ্থনৈতিক পৰিস্থিতি মোৰ সেইটো সামৰ্থ্য নাই অন্য ইনকাম নাই কোনো স্থায়ী সংস্থাপন নাই বিশেষকৈ ঘৰত গতিকে মই তাক যেতিয়া বৃক্ক স্থানান্তৰ কৰিব লাগে সেই সংস্থাপনৰ বাবে সেইখিনি মোৰ সামৰ্থ্য বৰ্তমান নাই গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা কাটৰ অনুৰোধ কৰিছোঁ লগতে অসমৰ সমূহ জনসাধাৰণকো মই মোৰ প্ৰচাৰ মাধ্যমেদি মই জনাওঁ তেখেতসকলেও যাতে মোক সহায় কৰে তাৰ বাবে সকলোকে বিনম্ৰভাৱে মোৰ ফালৰ পৰা মই পিতৃ হিচাপে মোৰ ল'ৰাটোক পাবৰ বাবে মই অনুৰোধ জনালোঁ এইখিনি মই আপোনাক ওচৰত কাহিম যিহেতু আমি গম পাইছিলোঁ চবেই আপোনাৰ যিহেতু চিৰা মিল আছিল আচলতে বিশ্বনাথৰ বৰিগাঁৱৰ চিৰা মিল বুলি ক'লে অসম বিখ্যাত আজি কিহৰ কাৰণে আজি এনেকুৱা এটা পৰিস্থিতি আহিছে আপুনি পইচাৰ কাৰণে আজি আপুনি ৰাইজৰ সহায় ল'বলগীয়া হৈছে এই বিষয়ে অকণ ব্যাখ্যা কৰিব মই ক'ভিড মহামাৰীৰ সময়ৰ পৰা আমি প্ৰথম কথাকে আমি চিৰা মিলত
মেনুৱেল লেবাৰৰ প্ৰয়োজন আছে, সেইখিনি মানুহৰ অভাৱ পাইছিলোঁ। ইকনমিকেলিও মই ইমান সামৰ্থ্য নহয়, মই যেনে তেনে চলাই আছিলোঁ। মই গোটেই পৰিয়ালটো সেইধৰণে মই নিজে দিন হাজিৰা কৰি কৰা দি মই নিজে পৰিশ্ৰম কৰি মই নিজেই মিল চলাই পেলাই মই পৰিয়ালটো চলাই আছিলোঁ। আৰু ক'ভিডৰ সময়ৰ পৰা আমাৰ ব্যৱসায় বাণিজ্য একেবাৰে বেয়া হ'ল। আৰু এতিয়া পৰাপক্ষত আপোনালোকে জানেই চাগে, এতিয়া যিটো পৰিস্থিতি, এইটো পৰিস্থিতি আমাৰ সৰু যি ক্ষুদ্ৰ উদ্যোগখিনি আছে, এই ক্ষুদ্ৰ উদ্যোগখিনি কোনো ব্যৱসায় নাই, আমাৰ স্কোপেই নাই আমি কৰিব পৰা। গতিকে নোহোৱাৰ বাবে মই অৰ্থনৈতিক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলোঁ। তেতিয়া মোৰ ভাল আছিলে, তেনেকৈ পঢ়াই শুনাই মই 2টা ল'ৰা-ছোৱালীকে মই মানুহ কৰিলোঁ। মোৰ ছোৱালীও বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিতে মাষ্টাৰ ডিগ্ৰী কৰি আছিলে, এই লাষ্ট ছেমিষ্টাৰত আছে। গতিকে মোৰ সামৰ্থ্য অনুপাতে মই সেইখিনি কৰিলোঁ। কৰাৰ পাছত হঠাৎকৈ তাৰ এই যি গম পাইছোঁ যে আপোনাৰ ছোৱালীও বিহু নাচি যি তেওঁ ধন পায় তেওঁ চিকিৎসাৰ বাবে সহায় কৰি আহিছে, কেনেধৰণে? বৰ্তমান এই বহাগ মাহটোত মোৰ ছোৱালীয়ে যথেষ্ট কষ্ট কৰিছে। এমাহত তাই 128খন মঞ্চত বিহু প্ৰদৰ্শন কৰি যিখিনি সামৰ্থ্য পায়, তাই প্ৰায় 2-2.5 লাখ 3 লাখ টকা তাই যোগাৰ কৰি দিছে, দি পেলাই তেনেকৈ মই চিকিৎসা কৰিছিলোঁ। আৰু এতিয়া বৰ্তমান আমাৰখিনি অৰ্থনৈতিক সামৰ্থ্যই নাই কৰিব পৰা। গতিকে অৰ্থনৈতিক সামৰ্থ্য নাই। মই পুনৰ অনুৰোধ কৰিছোঁ, বিনম্ৰভাৱে ডায়েলিচিছ কৰিছোঁ। মই ইফালে সিফালে মোৰ পৰিয়ালৰ দুই পইচা সহায় কৰিছে, গাঁৱৰ ৰাইজেও মোক 2 পইচা দিছে। লগতে তেখেতৰ যিসকল বন্ধু বান্ধৱ আছে তেখেতসকলেও সহায় কৰিছে। আৰু মই যেনেকৈ পাৰোঁ তেনেকৈ টানি আজৰি মই ডায়েলিচিছটো কৰিছোঁ। এটা ডায়েলিচিছ আমি বৰ্তমান যিটো গভৰ্ণমেণ্টৰ যিটো বিনামূলীয়া ডায়েলিচিছ, আমি তাৰ কোনো চল পোৱা নাই। গতিকে আমি প্ৰাইভেটকৈ কৰিবলগীয়া হৈছে। এটা ডায়েলিচিছ আমি তেজপুৰত কৰিবলগীয়া হয়। তেজপুৰত কৰিলে আমাৰ প্ৰায় এবাৰত 8,000 মানকৈ খৰচা হয়। আৰু আমি তাক সপ্তাহত 2টা ডায়েলিচিছ কৰিব লাগে। মাহত প্ৰায় 64,000 মান আমাৰ অকল ডায়েলিচিছত খৰচা হয়। তাৰ উপৰি মেডিচিন যথেষ্ট ব্যয়বহুল। আৰু মেডিচিনখিনি এতিয়া মই 48 ঘণ্টাৰ মূৰে মূৰে এটা ইনজেকশ্যন দিওঁ। সেই ইনজেকশ্যনটো আমি 2300 টকা। তাৰ উপৰি আমাৰ তাক বাকী অন্য মেডিচিনখিনিও আছে, সেইখিনিও মানে মাহেকত এতিয়া 80-90 হাজাৰ টকা মানৰ প্ৰয়োজন হৈ যায় তাক।